এই গাইছ আজি মানে অলপ জল্দিয়ে শুই উঠিলোঁ আৰু জল্দি শুই উঠাৰ কাৰণ হ'ল আজি সোমবাৰ আৰু মানে আমাৰ গোটেই ফেমিলিটো শিৱ মন্দিৰ যাম বুলি মানে অলপ মানে কৈ থোৱা আছিল আৰু চ' মানে গাড়ীখন ধুই পেলাই ৰেডি হ'লোঁ। এতিয়া মই নিজে গা ধুওঁ, পিছত সকলোৰ লগতে মানে মা দেউতা ভণ্টিৰ লগত একেলগে শিৱ মন্দিৰ যাওঁ আৰু আপোনালোকে লাষ্টলৈকে ভ্লগটো চাই থাকিব। ভাল লাগিলে লাইক এটা কৰি দিব, আৰম্ভণিতে কৈ দিছোঁ। চ' ষ্টে টিল দ্য এণ্ড গাইজ চবচে লাষ্টত গা পা ধুই মানে ৰেডি হ'লোঁ ময়ে সোনকালে। চ' মা দেউতাহঁতৰ হোৱাই নাই আৰু জানেই মা আৰু ভণ্টিহঁতৰ কিমান টাইম লাগে। তাকে আমনি লাগি গ'ল মোৰ গাইছ ৰখি ৰখি। এইপিনে দেউতা আৰু ভণ্টি ফুল ছিগি আছে। গাড়ীখনত পেট্ৰল যিহেতু কম আছিল সেইবাবে মই এতিয়া পেট্ৰল ভৰাই কিনে আপোনালোক ডাইৰেক্ট মন্দিৰতে লগ পাম। আৰু চাওক আহি পালোঁ মন্দিৰ আৰু কিমান মানুহ হৈছে চাওক। আৰু মানে আজি কোৱা মতে আজি কমহে আছে বুলি মানুহ। ইপিনে চাকি দিবই জেগা নোহোৱা হৈছে আৰু ইপিনে মই প্ৰসাদ লৈ পেলাই ঘূৰি আছোঁ হাতত আৰু খাই আছোঁ এনেকৈ অকলে অকলে। পিছত খিচাৰি দি আছিল, চ' গাড়ীখনতে আনি পেলাই খিচাৰিখিনি খালোঁ আৰু এতিয়া ঘৰলৈ ওলাই দিলোঁ, যাই আছোঁ আমি ঘৰ। চ' গাইছ পূজাটো হৈ গ'ল, মই আহি পালোঁ লাম্পাৰা আৰু মানে ভ্লগ কৰা নহ'ল মানুহ বেছি আছিল কাৰণে। আৰু এতিয়া ঘৰত যাম। চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ আৰু ট্ৰাই কৰিম ভালকৈ দিবৰ কাৰণে, লাজো লাগে।